নমস্কাৰ চাবিদসকল মই এটা আপোনালোকৰ বাবে এটা খবৰ লৈ আহিছোঁ এই খবৰটো চাগে আপোনালোকে গম পালে তথাপিও মই কিছুমান কথা বা কম এই ক্ষেত্ৰত গতিকে আপোনালোকে যদিহে চাই যায় তেতিয়াহ'লে আপোনালোকে গম পাব কথাবোৰ এইটো সকলো সেকেন্ডাৰী স্কুলত যিবোৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বাবে হয় প্ৰাইমাৰীৰ বাবে আগতে অলৰেডি আহিলে আৰু আশা কৰোঁ সকলোৱে কৰিলে গতিকে এইটো কাহিলিপাৰা ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা ওলোৱা এটা অৰ্ডাৰ বুলি ক'ব লাগিব বা নোটিছ বা লেটাৰ বুলি ক'ব লাগিব এটা সকলো স্কুললৈ পঠিওৱা হৈছে টু ইনস্পেক্টৰ the inspector of schools all বুলি দিয়া আছে মানে যিমান স্কুল আছে গোটেই স্কুলবোৰৰ ইনস্পেক্টৰ বোৰলৈ এই চিঠিখন মানে পঠোৱা হৈছে ইয়াত বিষয়টো দিয়া আছে সাবজেক্ট আপডেটিং অফ দি সাবজেক্ট ইন টিচাৰ্স প্ৰফাইল ইন শিক্ষা সেতু পোৰ্টেল এই শিক্ষা সেতু পোৰ্টেলত মানে শিক্ষক শিক্ষয়িত্ৰীবোৰে তেওঁলোকৰ বিষয়টো মানে এতিয়া আপডেট কৰিব লাগে মানে তেওঁলোকে কি পঢ়াব বা কি নপঢ়াব লাগে বা মানে ধৰি লওক আপুনি যদি সায়েন্স পঢ়ায় বা সোশ্যাল স্টাডি পঢ়ায় বা ম্যাথছ বা ইংলিশ পঢ়ায় তেতিয়া বলে মানে আপোনাৰ এই পঢ়ুৱাটো অনুসৰি আপুনি মানে নিজৰ সাবজেক্টবোৰ বাছনি কৰি ল'বলৈ ইয়াত মানে কোৱা হৈছে গতিকে আমি পৰৱৰ্তী লেটাৰলৈ আমি যেতিয়া চাওঁ তেতিয়া আমি গম পাম ইয়াত লিখা আছে Sir/Madam, in inviting a reference to the subject cited above, I am to state that the Directorate of Secondary Education, Assam is conducting an exercise to rationalize teachers' posts in all secondary schools based on pupil-teacher ratio and subject specialization. And কথাটো হল লেখা মতে কিছুমান স্কুলবোৰত হ'ব পাৰে সাবজেক্ট ওয়াইজ টিচাৰ নাই গতিকে সেইবোৰ মানে ফুলফিল কৰিবলৈ বা এইটো হ'ব পাৰে কিছুমান স্কুলত মানে শৰ্টেজ হৈ আছে মানে টিচাৰবোৰ মানে যিমান লাগে সিমান নাই মানে যিবোৰ সাবজেক্টৰ কাৰণে লাগে সেইবোৰ নাই গতিকে মানে সেইভাবে ধৰি লওক আপোনাৰ স্কুলত মানে বেছি টিচাৰ হৈ আছে সাবজেক্ট মানে এডিশনাল হৈ আছে গতিকে এই ক্ষেত্ৰত কোনো এটা নিৰ্দিষ্ট সাবজেক্ট টিচাৰক মানে যিখন স্কুলত নাই সেইখন স্কুলত মানে ৰেশনালাইজেশ্যন কৰি মানে লৈ যাবলৈ ইয়াত বিচৰা হৈছে সেইকাৰণে মানে সকলো টিচাৰবোৰক ইয়াত কোৱা হৈছে যে যাতে সকলোৱে নিজৰ মানে সাবজেক্ট অনুসৰি ইয়াত শিক্ষা সেতু পোৰ্টেলত মানে আপডেট কৰে যেন সেইটো মানে ইয়াত দিয়া হৈছে গতিকে ইয়াত আকৌ যদি পঢ়ি যাওঁ ইয়াত লিখা আছে টু accurately assess the subject wise distribution of teachers it is necessary to know the specific subject in which the graduate teachers and the postgraduate teachers have obtained their degrees এতিয়া হেতু যদি আপোনালোকে আপডেট কৰে তেতিয়া মানে শিক্ষা বিভাগে গম পাব আপুনি কোনখন মানে কি সাবজেক্টত মানে পঢ়ি আহিছে মানে ডিগ্ৰী আছে আপোনাৰ সেই সাবজেক্ট অনুসৰি যেতিয়া আপুনি আপডেট কৰিব তেতিয়া মানে আপোনালোকক মানে বেলেগহে স্কুললৈ মানে লৈ যাবও পাৰে হেতু মানে কথাটো ইয়াত দিয়া হৈছে যাতে মানে আপোনালোকে যদি হেতু কাম কৰে মানে আপডেট কৰে তেতিয়া মানে শিক্ষা বিভাগে গম পাব মানে আপোনালোকৰ স্কুলত মানে কিমানজন টিচাৰ আছে হেতু তেওঁলোকে গম পায় কিন্তু মানে কি বিষয়ত মানে কি বিষয় লৈ আপোনালোকে মানে ডিগ্ৰী লাভ কৰিছে গতিকে সেই ডিগ্ৰী অনুসৰি মানে আপোনালোকৰ স্কুলখনৰ ৰেশনালাইজ কৰা হ'ব মানে যদি হে বেছি আছে তেতিয়ালে লৈ যাব যদি হে কম আছে তেতিয়ালে বেলেগৰ পৰা মানে যিখন সাবজেক্টৰ টিচাৰ লাগে সেই সাবজেক্টৰ টিচাৰ মানে আপোনালোকৰ স্কুললৈ অনা হ'ব হেতু মানে সেইকাৰণে মানে এটা শিক্ষা বিভাগে নোটিছ জাৰি কৰিছে বা উলিয়াইছে এটা নোটিছ মানে উলিয়াই দিছে যাতে সকলোৱে টিচাৰবোৰে মানে এই কামটো কৰে ইয়াত আকৌ যদি পঢ়ি যাওঁ আগলৈ আমি পাওঁ ইন ভিউ অফ দ্য above you are requested to instruct all the GTs and PGTs to update the subject field in their respective personal teachers profile on the শিক্ষা সেতু portal এতিয়া মানে এইখন হল স্কুল ইনস্পেক্টৰবোৰক কোৱা হৈছে আৰু যেনিবা যাতে আপুনি মানে সকলো টিচাৰবোৰক জিটি টিচাৰ আৰু পিজিটি টিচাৰবোৰক মানে ইনষ্ট্ৰাকচন দিয়ে তেওঁলোকে যাতে তেওঁলোকে মানে তেওঁলোকৰ সাবজেক্ট ওয়াইজ আপডেটটো যাতে মানে শিক্ষা সেতু পোৰ্টেলত কৰে ইয়াকে মানে ইয়া দিয়া হৈছে কোৱা হৈছে দিস ইজ ফৰ ইউৰ ইনফৰমেশ্যন নেচেছাৰী একশ্যন বুলি কৈছে ইয়াত এইটো মানে আপোনালোকৰ প্ৰয়োজনীয় মানে কাৰ্যৰ বাবে বুলি কৈছে মানে এটা ইনফৰমেশ্যনৰ বাবে আৰু এইটো মানে কথাটো কোৱা হৈছে গতিকে ইয়াৰ পৰা আপোনালোকে গম পালে যে যিকেইটা সেকেন্ডাৰী মানে স্কুলত টিচাৰ হৈ আছে তেওঁলোকৰ বাবে এইটো মানে নোটিছটো ওলোৱা হৈছে আপোনালোকে যদি চাই ডেটটো যদি চেক কৰে ইয়াত দিয়া আছে যোৱা কালিৰ হে মানে কালিহে ওলোৱা হৈছে এই নোটিছটো
এতিয়া সাবজেক্ট আপডেশনৰ বিষয়ে যদি ভিডিও লাগে আপোনালোকে জনাব মই এইটোৰ ওপৰত এটা ভিডিও বনাই আপোনালোক দেখুৱাই দিম কিদৰে সাবজেক্ট আপডেট কৰিব লাগে Success2 পৰ্টেলত সেইটো মই বনাই দিম এতিয়া এটা অনুৰোধ কৰিব বিচাৰিছো যদি এই ভিডিও চাই ভাল লাগিছে বা ইনফৰ্মেটিভ বুলি যদি ভাবিছে তেতিয়াহলে এটা শেয়াৰ লাইক বা সাবস্ক্ৰাইব কৰি দিব যাতে মই আগন্তুক দিনত এনেকুৱা মানে ইনফৰ্মেটিভ ভিডিও বনাই আপোনালোকক মানে দি থাকিব পাৰো ধন্যবাদ থ্যাংক ইউ